আজি সন্ধিয়া বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। আপুনি চাবলৈ আৰম্ভ কৰিছে ফাষ্ট নিউজ 24/7। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। প্ৰথমটো খবৰে হৈছে CIDৰ তদন্তত পোহৰলৈ আহিছে ডাঙৰ তথ্য। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কোনে সিদ্ধাৰ্থক অসমীয়াত লিখি দিছিল ফেচবুক পোষ্ট। CIDৰ তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত কোনে সিদ্ধাৰ্থক অসমীয়াত লিখি দিছিল ফেচবুক পোষ্ট। 26 ছেপ্টেম্বৰত ফেচবুকত জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই দিছিল দীঘলীয়া পোষ্ট। নিজকে নিৰ্দোষী সজাই ফেচবুকত অসমীয়াতে সিদ্ধাৰ্থ দিছিল পোষ্ট। সেই পোষ্টৰ পিছতে প্ৰশ্ন উত্থাপন হৈছিল অনা অসমীয়া সিদ্ধাৰ্থক কোনে অসমীয়াত লিখি দিছিল পোষ্ট। CID জেৰাত পোহৰলৈ আহিছে এই কথা। সিদ্ধাৰ্থই ফেচবুকত দিয়া স্পষ্টীকৰণ লিখি দিছিল ঘনিষ্ঠ বান্ধৱী প্ৰতীক্ষা দাসে। ছিংগাপুৰত থকা সময়তে প্ৰতীক্ষাই সিদ্ধাৰ্থক অসমীয়াত লিখি দিছিল পোষ্ট। সিদ্ধাৰ্থক অসমীয়াত পোষ্টটো লিখি দিয়া বুলি প্ৰতীক্ষাই SIT জেৰাত দিছে স্বীকাৰোক্তি। বুধবাৰে প্ৰতীক্ষাক জেৰা চলাইছিল SITয়ে। সিদ্ধাৰ্থৰ সৈতে যুৱতীগৰাকী আছিল বিত্তীয় লেনদেন। বিত্তীয় লেনদেনৰ তথ্য পোৱাৰ পিছতেই জেৰা চলাই SITয়ে। ৰাজনীতি কৰিব বিচাৰিলে অসমৰ ৰাইজে জুবিনৰ মৃত্যুৰ ৰহস্যক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ৰাজা বৰুৱাৰ। জুবিন গাৰ্গক জীয়াই থকাৰ অৱস্থাত জুবিন গাৰ্গৰ ওপৰত হোৱা সমালোচনাসমূহৰ সন্দৰ্ভত বহু কথা সদৰি কৰিলে জুবিন গাৰ্গৰ সহযোগী ৰাজা বৰুৱাই। জুবিন গাৰ্গৰ মৃত্যুক লৈ গুৰুত্বপূৰ্ণ মন্তব্য জুবিনৰ বিশ্বস্ত সহযোগী ৰাজা বৰুৱাৰ। ৰাজা বৰুৱাই কয়, আদালত SIT চৰকাৰে যদি জুবিনদাৰ মৃত্যুৰ একো ৰহস্য উলিয়াই দিব নোৱাৰে, তেনেহলে অসমৰ ৰাইজ আছে, ভগৱান আছে, সকলো ওলাই পৰিব। জুবিন গাৰ্গক লৈ ৰাজনীতি অভিযোগক লৈ ৰাজা বৰুৱাই কয়, কোনোবাই যদি জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰিলে অসমৰ ৰাইজে এৰি নিদিয়ে আৰু এতিয়া ৰাজনীতি কৰিও একো কৰিব নোৱাৰে। জুবিন গাৰ্গ জীয়াই থাকোঁতে কোনেও ৰাজনীতিলৈ আনিব নোৱাৰিলে। ৰাজনীতি কৰি একো লাভ নহ'ব। জুবিন গাৰ্গে ন্যায় পাবই লাগিব। জুবিন গাৰ্গৰ জীয়াই থকাৰ অৱস্থাত জুবিন গাৰ্গৰ ওপৰত হোৱা সমালোচনাসমূহৰ সন্দৰ্ভত বহু কথা সদৰি কৰিলে জুবিন গাৰ্গৰ সহযোগী ৰাজা বৰুৱাই। জুবিন গাৰ্গৰ সন্দৰ্ভত এতিয়া গৱেষণা কৰাৰ প্ৰয়োজন আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ গৱেষণাগাৰ স্থাপন কৰিবলৈ চৰকাৰক দাবী জনাই ৰাজা বৰুৱাই। অসমৰ প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় প্ৰদানৰ দাবীত পুৰণিগুদামত আৰম্ভ হয় ন্যায় যাত্ৰা। ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যনৰ সৌজন্যত পুৰণিগুদামত অনুষ্ঠিত হয় ন্যায় যাত্ৰা। এই ন্যায় যাত্ৰা অনুষ্ঠানত উপস্থিত থাকে ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যনৰ উদ্যোক্তা বিভূতিভূষণ বৰঠাকুৰ, জুবিন গাৰ্গৰ সহযোগী ৰাজা বৰুৱাৰ লগতে বহু লোক। এখন ফাষ্ট ট্ৰেক বোৰ্ড গঠন কৰি জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়া অতি সোনকালে কৰাৰ দাবী ৰাজা বৰুৱাৰ। লগতে জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত দোষীসকলে কোনোপধ্যে সাৰি যাব নোৱাৰাকৈ এখন কঠোৰ চাৰ্জশ্বিট প্ৰস্তুত কৰিবলৈ অসম চৰকাৰক ন্যায় যাত্ৰাৰ যোগেদি দাবী উত্থাপন কৰে ৰাজা বৰুৱাই। ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যনৰ প্ৰায় সপ্তাহজোৰা কাৰ্যসূচীৰে মধ্য অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰিব জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবী ন্যায় যাত্ৰা। ইপিনে নগাঁৱত মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা। নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত ৰাজ্য চৰকাৰে উত্থাপন কৰিব একাধিক বিধেয়ক। নগাঁৱত আজি নগাঁও বটদ্ৰৱা সমষ্টিৰ সৰ্বমুঠ 26,585 হিতাধিকাৰীলৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান অন্তৰ্গত 10,000 টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও ডাঙৰ ঘোষণা। নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত ৰাজ্য চৰকাৰে উত্থাপন কৰিব একাধিক বিধেয়ক। সত্তৰ ভূমি সংৰক্ষণ আৰু চাহ শ্ৰমিকৰ ভূমি প্ৰদানৰ বাবে এই অধিৱেশনত গৃহীত হ'ব আইন। মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে যে শীঘ্ৰেই ৰাজ্যত কাৰ্যকৰী হ'ব বহু বিবাহ আৰু লাভ জেহাদ প্ৰতিহত আইনো। অনাগত বিধানসভা অধিৱেশনত উত্থাপিত হ'ব এই বিধেয়ক। ইপিনে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক তিনিগৰাকী অভিযুক্তক লৈ ডাঙৰ সিদ্ধান্ত CJM আদালতৰ। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু তিনিগৰাকী অভিযুক্তক লগ কৰিব পাৰিব পৰিয়ালৰ লোকে।
তিনিওকে সাক্ষাতৰ অনুমতি প্ৰদান CGM আদালতৰ। কাৰাগাৰত শ্যামকানু মহন্তক সাক্ষাৎ কৰিব পাৰিব পৰিয়ালৰ লোকে। সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী পৰিয়ালকো সাক্ষাতৰ অনুমতি আদালতৰ। বৰ্তমান বাক্সা আৰু হাফলং কাৰাগাৰত বন্দী হৈ আছে তিনিওজন অভিযুক্ত। এছাম লোকে আমাৰ আঁচনিক সমালোচনা কৰে, কিন্তু তেওঁলোকে নগাঁৱত কেইবাটাও ডাঙৰ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। নগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেহেৰুবালিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। 26,585 গৰাকী মহিলাক বিতৰণ কৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেক। চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। নগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেহেৰুবালিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। 26,585 গৰাকীৰ মহিলাক বিতৰণ কৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাৰ চেক। চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে কয় যে অসমক অনুসৰণ কৰি ভাৰতৰ বহু অৰ্থনৈতিকভাৱে সবল ৰাজ্যে অৰুণোদয়ৰ দৰে আঁচনি ৰূপায়ণ কৰিছে। আজি আমাৰ আঁচনিসমূহে ছোৱালীৰ পৰা বৃদ্ধালৈকে ক'ৰবাত নহয় ক'ৰবাত স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। আমি কলেজলৈ গ'লে দেখা স্কুটিবোৰো প্ৰমাণ কৰে আমাৰ আঁচনিবোৰ সফল হৈছে। এছাম লোকে আমাৰ আঁচনিক সমালোচনা কৰে, কিন্তু তেওঁলোকে তাৰ বিকল্প কি বুজি নাপায়। আমি চাইকেল নিদিলে দুখীয়া ছাত্ৰীয়ে বহুদূৰ খোজকাঢ়িব লাগিব। অৰুণোদয় নিদিলে দুখীয়া মহিলাই বেলেগৰ ওচৰত হাত পাতিব লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে আমি লোৱা পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে। নীতিশ কুমাৰে বিহাৰৰ বিষয়াসকলক মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত বুজাবলৈ অনুৰোধ জনাইছিল। মই বিহাৰৰ বিষয়াসকলক ভিডিঅ' কনফাৰেন্সত বুজাইছিলো। কংগ্ৰেছে আমাক সমালোচনা কৰে, কিন্তু কৰ্ণাটকত কংগ্ৰেছে আমাৰ অৰুণোদয় আঁচনি ৰূপায়ণ কৰিছে। অসমত বৰ্তমান 21,000 কোটি টকা মহিলাৰ ঋণ লৈছে। ইয়াৰে 99% ঋণ মহিলাই ঘূৰাই দিছে। লাখপতি বাইদেউলৈ মুখ্যমন্ত্ৰীয়ে কৰে বিশেষ আহ্বান। লাখপতি বাইদেউসকল 3টাকৈ অধিক সন্তান জন্ম নিদিব। নগাঁৱতো আমি লাহে লাহে কমি কমি নোহোৱা হৈ যাবলৈ ওলাইছো। নিৰ্বাচনত দিয়া প্ৰতিটো প্ৰস্তুতি আমি ৰক্ষা কৰিছো। আমাৰ লক্ষ্য মহিলাসকলে ঘৰ চলাবলৈ যাতে কষ্ট কৰিব নালাগে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে তীক্ষ্ণ সমালোচনা কৰে কংগ্ৰেছক। কংগ্ৰেছে মাকৰ মৰমো বুজি নাপায়। কংগ্ৰেছে মিঠাতেল লৈ মুখ জোকায়। কংগ্ৰেছৰ মানুহবোৰক সৰুতে মাকে মিঠাতেল দি মালিচ কৰা নাছিল, কাৰণ মাকে গম পাইছিল ডাঙৰ হৈ তেওঁলোক ডাক্তৰ ইঞ্জিনিয়াৰ নহয়, কংগ্ৰেছতহে হ'ব। বিধানসভাত কংগ্ৰেছে অৰুণোদয় নাপালে অভিযোগ কৰে, বাহিৰত আকৌ হিতাধিকাৰী বনাইছে বুলি সমালোচনা কৰে। কংগ্ৰেছৰ দিনত ঘোষ দিলেহে চাকৰি পাইছিল, এতিয়া ৰিক্সাৱালা ঠেলাৱালাৰ সকলোৰে সন্তানে চাকৰি পায়। ফেব্ৰুৱাৰীত আৰু ডাঙৰ উপহাৰ দিম, এতিয়া নকওঁ। কংগ্ৰেছে দিবতো পৰাই নাছিল, গড়ৰ খৰ্গটো বিক্ৰী কৰিছিল। ৰাহুল গান্ধী, সোনিয়া গান্ধীয়ে কি তেল খাই নাজানে, আমি কিন্তু মিঠাতেলেই খাওঁ।